করোনা ভাইরাসৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে অসমৰ ৰাইজৰ সহযোগত অসম চৰকাৰে জনতা কাৰফিউ ঘোষণা কৰাৰ দিনৰে পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লকডাউন কাৰ্যসূচী নিষ্ঠাৰে মানি চলাৰ নিমিত্তে যি আহ্বান জনাইছিল সেই আহ্বানক সঁহাৰি জনাই অসম চৰকাৰে অসমৰ ৰাইজৰ সহযোগত দুটা পৰ্যায় লকডাউন কাৰ্যসূচী শৃংখলাবদ্ধভাৱে সফল কৰি তুলিলে। এতিয়া আমি তৃতীয়টো পৰ্যায় লকডাউন কাৰ্যসূচীত প্ৰৱেশ কৰিছোঁ। অহা 17 মেলৈকে এই কাৰ্যসূচী চলিব আৰু এই সময়ছোৱাত আমি অসমৰ সকলো শ্ৰেণীৰ ৰাইজক সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজকে পৰিষ্কাৰ কৰি ৰাখি এই লকডাউন কাৰ্যসূচী সফল কৰি তুলিব লাগিব। তেতিয়াহে আমি করোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিবলৈ সক্ষম হ'ম আৰু অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাত বসবাস কৰা 3,30,00,000 লোকৰ বাবে এই সময়ছোৱাৰ ভিতৰত অসম চৰকাৰে নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ কামত আত্মনিয়োগ কৰিছে। ৰাইজে এই কথা প্ৰত্যক্ষ কৰিছে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগ, গৃহ বিভাগ, পৰিবহণ বিভাগ, খাদ্য আৰু যোগান বিভাগ, কৃষি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জলসম্পদৰ লগতে আমাৰ ফায়াৰ ব্ৰিগেড সকলো বিভাগে ঐক্যবদ্ধভাৱে ৰাইজক নিষ্ঠাৰে জৰুৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ কামত আত্মনিয়োগ কৰিছে। আৰু আপোনালোকে জানে যে ইমান বৃহৎ সংখ্যক এখন সমাজক এই সমস্যাৰ ভিতৰত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উপৰিও অন্যান্য বিষয়ত আত্মনিয়োগ কৰাৰ বাবে 24 ঘণ্টাই আমাৰ লাখ লাখ চৰকাৰৰ বিষয়া কৰ্মচাৰীয়ে নিষ্ঠাৰে কাম কৰি আহিছে। প্ৰতিটো বিভাগে এই ক্ষেত্ৰত অত্যন্ত সমাজৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি কাম কৰিছে, নিষ্ঠাৰে কাম কৰিছে। আপোনালোকে দেখিছে স্বাস্থ্য বিভাগৰ যিমান সংখ্যক ডাক্তৰ আছে, নাৰ্ছেছ আছে, আশা কৰ্মী আছে, MPW আছে, সাৰ্ভিলেন্স ৱৰ্কাৰ আছে, সাফাই কৰ্মী আছে, এম্বুলেন্সৰ চালকসকল আছে, লেবৰেটৰী টেকনিচিয়ানসকল আছে, সাফাই কৰ্মীসকল আছে। সকলোৱে এই সমস্যাৰ ভিতৰত করোনা ভাইৰাছৰ আক্ৰান্ত যিসকল ৰোগী সেইসকল ৰোগীক অত্যন্ত নিষ্ঠাৰে চিকিৎসা সেৱা আগবঢ়াইছে। সন্মুখত থাকি এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছে। সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্য বিভাগৰ লগত জড়িত সকলো কৰ্মকৰ্তাক বিশেষভাৱে সন্মান প্ৰদৰ্শন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। আমিও তেখেতসকলক শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে আগবঢ়োৱা সেৱাৰ বাবেহে আজি জনসাধাৰণ আশ্বস্ত হৈছে আৰু
ৰাইজৰ মনত আৰম্ভণিতে যিটো ভয় আছিল, সেই ভয়টো আমাৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য কৰ্মকৰ্তাসকলে নিষ্ঠাৰে কাম কৰাৰ বাবেহে মানুহৰ মনত এই আত্মবিশ্বাস জাগি উঠিছে যে আমি এই ভাইৰাছৰ পৰাও পৰিত্ৰাণ পাব পাৰোঁ। মই সেইবাবে অসমৰ স্বাস্থ্য বিভাগত কাম কৰা সকলো কৰ্মকৰ্তাক আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ আৰু সমান্তৰালভাৱে যিহেতুকে এই সমস্যাৰ ভিতৰত ৰাইজক আমি খাদ্য সামগ্ৰী যোগান ধৰিব লাগে, ঔষধ আদিও যোগান ধৰিব লাগে। তাৰ বাবে এই সমস্যাৰ ভিতৰত অসমত পৰ্যাপ্ত পৰিমাণৰ যদি আমি চাউল, দাইল, মিঠাতেল ইত্যাদি ইত্যাদি আৰু ঔষধ সামগ্ৰী যদি আমি ইয়াত মজুত কৰি নাথাকোঁ, হয়তো এই ৩,৩০,০০,০০০ এই পৰিয়ালটোৱে বিপদত পৰিব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিভিন্ন বিভাগে দৃঢ়তাৰে আত্মনিয়োগ কৰিলে আৰু বিশেষকৈ এই গোটেই খাদ্য সামগ্ৰী ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ অনাৰ ক্ষেত্ৰত আৰু অসমৰ এটা ঠাইৰ পৰা আনটো ঠাইলৈ কঢ়িওৱাৰ ক্ষেত্ৰত আমাৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা উল্লেখযোগ্য পদক্ষেপ লোৱা হৈছে। যোৱা দিনবিলাকত প্ৰায় 53,118খন ট্ৰাক এই সামগ্ৰীসমূহ এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও এই সমস্যাৰ ভিতৰতে প্ৰায় 452টা ৰেলৱে ৰেক অসমলৈ অনা হৈছে আৰু ইয়াৰ যোগেদি 5 লাখ প্ৰথমবাৰৰ বাবে 5 লাখ মেট্ৰিক টনৰ চাউল অসমলৈ অনা হৈছে ৰেলৰ ৰেকৰ যোগেদি। গতিকে এইটো আমাৰ ট্ৰান্সপৰ্ট মিনিষ্টাৰ পাটোৱাৰীয়ে কৈছে এইটো সৰ্বকালৰ কাৰণে অভিলেখ সংখ্যক চাউল অসমৰ বাবে অনা হৈছে। ইয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ৰাজ্যৰ বাবেও অসমৰ পৰিবহণ বিভাগে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। অসমৰ পৰাই অসমৰ পৰিবহণ বিভাগে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই যেতিয়া গুৱাহাটীত আনলোড কৰা হ'ল, ইয়াৰ পৰাই মণিপুৰ, নাগালেণ্ড, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ ইত্যাদিলৈ আমাৰ পৰিবহণ বিভাগে গাড়ী পঠিয়াই সেই খাদ্য সামগ্ৰীবিলাক সেই ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিছে। মুঠৰ ওপৰত আমাৰ পৰিবহণ বিভাগত লক্ষাধিক বিষয়া কৰ্মীয়ে এই ক্ষেত্ৰত যোৱা দিনবিলাকত আত্মনিয়োগ কৰিছে নিষ্ঠাৰে, 24 ঘণ্টাই কাম কৰিছে আৰু এই বিভাগৰ দায়িত্বত থকা আনন্দ তিৱাৰী, কে দ্বিবেদী, আদিল খান আৰু গৌৰৱ আগৰৱাল এনেধৰণৰ যি টীম পৰিবহণ বিভাগত 24 ঘণ্টাই বাকী সতীৰ্থ সহকৰ্মীৰ সৈতে মিলি যি কাম কৰিছে তাৰ বাবে আজি আমি দেখিছোঁ যে আমাৰ অসমৰ ভিতৰতে বেলেগ বেলেগ জিলাত এই লকডাউন সমস্যাৰ ভিতৰত আবদ্ধ হৈ থকা প্ৰায় 41,000 ব্যক্তিক তেখেতসকলে এখন জিলাৰ পৰা আন এখন জিলালৈ খুব সুন্দৰভাৱে হস্তান্তৰ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে আৰু ৰাইজে এই ক্ষেত্ৰত ভাল পোৱা বুলিও তেখেতসকলৰ ইতিমধ্যে পোষ্টৰ যোগেদি মনৰ কথা ব্যক্ত কৰিছে। ইয়াৰ উপৰিও আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ বেলেগ ৰাজ্যত যিহেতুকে ভাৰত চৰকাৰে গাইডলাইনৰ যোগেদি কথা স্পষ্ট কৰি দিছে যে এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন জিলাত
অসমৰ যদি কোনো লোক আবদ্ধ হৈ আছে তেখেতসকলক পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰে গোটেই বিষয়টো আলাপ আলোচনা কৰি তেখেতসকলক অনাৰ ক্ষেত্ৰত উদ্যোগ ল'ব পাৰে। তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গোটেই বিষয়টোত আলোচনা কৰা হৈছে, নডেল কমিটি গঠন কৰা হৈছে আৰু এই কমিটিখনে গোটেই বিষয়টো পৰীক্ষা নিৰীক্ষা কৰি বিজ্ঞানসন্মতভাৱে পদ্ধতিগতভাৱে শৃংখলাবদ্ধভাৱে পৰ্যায়ক্ৰমে তেনেধৰণৰ ব্যক্তিক তেখেতসকলে ইচ্ছা প্ৰকাশ কৰাৰ মতে অসমলৈ অনাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ঠাইত যিসকল আবদ্ধ হৈ আছে এই বিষয়টো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমি আগন্তুক দিনত পদক্ষেপ ল'ম। ইয়াৰ উপৰিও প্ৰায় ৪৮,০০০ আমাৰ যিসকল শ্ৰমিক বিভিন্ন ৰাজ্যত আবদ্ধ হৈ আছে, জিলাত আবদ্ধ হৈ আছে, তেখেতসকলকো পৰ্যায়ক্ৰমে আগন্তুক দিনত অনা হ'ব। গতিকে মই ভাবোঁ যে এই গোটেই পৰিবহণ বিভাগৰ তৰফৰ পৰা যিখিনি পদক্ষেপ এতিয়ালৈকে লোৱা হৈছে, এই পদক্ষেপসমূহে ৰাইজৰ মাজত আস্থা ভাৱ জগাই তুলিছে, বিশ্বাসৰ ভাৱ জগাই তুলিছে। ৰাজ্য চৰকাৰখনে এই সমস্যাৰ ভিতৰত ৰাইজক আগবঢ়োৱা সেৱাৰ ক্ষেত্ৰত ৰাইজ আশ্বস্ত হ'বলৈ সক্ষম হৈছে। গতিকে মই আশা ৰাখিছোঁ অসমৰ জনসাধাৰণৰ সহযোগিতাৰ বাবে এই কাম সম্ভৱ হৈছে। কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজখন কিমান দীঘলীয়া হয় আমি এই মুহূৰ্তত ক'ব নোৱাৰোঁ, কাৰণ এই ভাইৰাছক নিঃশেষ কৰিব লগাকৈ এতিয়ালৈকে পৃথিৱীৰ কোনো চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞই ভেকচিন আৱিষ্কাৰ কৰিব পৰা নাই। যেতিয়ালৈকে ঔষধ আৱিষ্কাৰ নহয় তেতিয়ালৈকে আমি কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি যাবই লাগিব। এইটো এটা বাস্তৱ সত্য। গতিকে এই সত্যটোক স্বীকাৰ কৰি মই ভাবোঁ যে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আগন্তুক দিনত তেখেতসকলে নিজ নিজ কৰ্মপথাৰত সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজকে পৰিষ্কাৰকৈ ৰাখি নিজকে নিজেই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগিব। এই কথাষাৰ কিন্তু সকলোৱে মনত ৰাখিব লাগিব। এইবিলাক ধেমালি কৰা কথা নহয়। যদিওবা আজি জনসাধাৰণৰ আৰ্থিক অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে বহু বিভাগত কিছু শিথিলতা প্ৰদান কৰিছে, ইয়াৰ অৰ্থ এইটো নহয় যে আমি কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাইছোঁ। আমি এতিয়াও এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আছোঁ, যুঁজ দি যাব লাগিব। পৃথিৱীৰ অন্যান্য প্ৰান্তত এই ভাইৰাছে কেনেধৰণে মানৱ সমাজক আক্ৰমণ কৰিছে আৰু এই আক্ৰমণত কিমান সংখ্যক লোক ইতিমধ্যে জীৱন হেৰুৱাব লগা হৈছে, এই দৃশ্যপট আমাৰ সন্মুখত জল জল পটপটকৈ ধৰা দিছে। গতিকে এইখিনি কথা জনাৰ পাছতো যদি আমি অসমৰ ৰাইজে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যিখন যুঁজ, সেইখন যুঁজত যদি সবলতা প্ৰদৰ্শন নকৰোঁ, দৃঢ়তা প্ৰদৰ্শন নকৰোঁ, তেতিয়াহ'লে কিন্তু আমি বিপদত পৰিম। এই কথা নিশ্চিত। চৰকাৰৰ তৰফৰ পৰা অসমৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি আমাৰ এছেঞ্চিয়েল আৰু এমাৰ্জেঞ্চি ছাৰ্ভিচ আগবঢ়োৱাৰ ক্ষেত্ৰত আমি নিষ্ঠাৰে দিনে নিশাই কাম কৰি যাম, এই কথা নিশ্চিত। আমাৰ প্ৰতিটো বিভাগে এই ক্ষেত্ৰত দৃঢ়তাৰে কাম কৰি আছে আৰু অসমৰ ছাত্ৰ সমাজৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ দৃষ্টিভংগী ব্যক্ত কৰা হৈছে, যাতে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাবৰ্ষ হেৰুৱাব লগা নহয়। ইয়াৰ প্ৰতি শিক্ষা বিভাগে ইতিমধ্যে আগন্তুক দিনৰ কাৰ্যসূচীৰ কথা ব্যক্ত কৰিছে। গতিকে আমি জনসাধাৰণৰ বিভিন্ন কৰ্মক্ষেত্ৰত যাতে কোনো ক্ষতিগ্ৰস্ত নহয়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে অত্যন্ত সংবেদনশীল হৈ জনসাধাৰণৰ সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিছোঁ। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আমি সকলো কথা আজি এই মুহূৰ্ততেই আমি মুকলি কৰি দিব নোৱাৰোঁ। এইবাবেই কাৰণ
এই ভাইৰাছৰ বিৰুদ্ধে আমাৰ যুঁজখন চলি আছে। এই ভাইৰাছৰ বিৰুদ্ধে যুঁজখন তেতিয়ালৈকে চলিব যেতিয়ালৈকে এই ভাইৰাছৰ ঔষধ আৱিষ্কাৰ নহয়। গতিকে সেইবাবে পৰ্যায়ক্ৰমে আমি আমাৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব লাগিব। আমি শিক্ষা গ্ৰহণৰ কামখিনিও আমি আগুৱাই নিব লাগিব। কিন্তু সকলো ক্ষেত্ৰতেই সামাজিক দূৰত্ব বৰ্তাই ৰখাটোৱে হ'ব আমাৰ মূল নীতি। এই কথাটো কোনো যুক্তিতে আমি কোনো পৰিস্থিতিতে আমি আপোচ নকৰোঁ। এই কথা কিন্তু প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ মনেদি সংকল্প ল'ব লাগিব। আৰু নিজৰ আত্মীয় স্বজনৰ ওচৰত থাকিলেও এই কথাষাৰ আত্মীয় স্বজনকো সোঁৱৰাই থাকিব লাগিব, ওচৰ চুবুৰীয়া ৰাইজকো সোঁৱৰাই থাকিব লাগিব। কাৰণ আমি এজনে আন এজনক সজাগ সচেতন কৰি ৰাখিব পাৰিলেহে আমাৰ সমাজখনক আমি কৰোণা ভাইৰাছৰ পৰা মুক্ত কৰি ৰাখিব পাৰিম। গতিকে আমাৰ লক্ষ্য সেইটো যে 3,30,00,000 মানুহৰ যাতে প্ৰতিগৰাকী ব্যক্তি নিৰোগী হৈ থাকে, স্বাস্থ্যৱান হৈ থাকে, সুস্থ সবল হৈ থাকে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে মই এইখিনি কথা আজি অসমৰ ৰাইজক বিশেষভাৱে আহ্বান জনাইছোঁ। আৰু আজি আসাম স্কিল ডেভেলপমেণ্ট মিছন এই কাৰ্যালয়লৈ মই আহিলোঁ। বিশেষকৈ মই আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তেখেতৰ অধীনত কাম কৰা আনন্দ তিৱাৰী, আমাৰ দ্বিবেদী, তেখেতসকলক মই এটি কথাত বিশেষভাৱে আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনাইছোঁ যে আমাৰ এতিয়া উঠি অহা প্ৰজন্মক আমাৰ এগ্ৰ ইকনমিৰ ক্ষেত্ৰত অধিক সজাগ সচেতন কৰি তুলিব লাগিব, সবল কৰি তুলিব লাগিব, দক্ষতা সম্পন্ন কৰি তুলিব লাগিব। কাৰণ তেখেতসকলৰ মাজত আগন্তুক দিনত মই ভাবোঁ যে আমাৰ গ্ৰাম্য অৰ্থনীতিটো শক্তিশালী কৰাৰ ক্ষেত্ৰত উঠি অহা চামটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। গতিকে সেইবাবে এই স্কিল ডেভেলপমেণ্ট মিছনত আমাৰ উঠি অহা প্ৰজন্মক তেখেতসকলক প্ৰশিক্ষণ দি আগন্তুক দিনত তেখেতসকলৰ দ্বাৰা যাতে আমি আমাৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তুলিব পাৰোঁ, আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ, আৰু ইয়াৰ উপৰি উৎপাদনৰ ক্ষেত্ৰত যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ, এই গোটেই কথাখিনি তেখেতসকলৰ মাজত বিশেষভাৱে এটা শক্তিশালী চেতনা জগাই তোলাৰ ক্ষেত্ৰত তেখেতসকলক দক্ষতা সম্পন্ন কৰি আগন্তুক দিনত এই কৰ্মক্ষেত্ৰত যিবিলাক প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানৰ যোগ্যতাৰে তেখেতসকলে গ্ৰহণ কৰিব পৰাকৈ দক্ষতা সম্পন্ন কৰি তোলাৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিবলৈ মই তেখেতসকলক আহ্বান জনাইছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস অসমৰ বুকুত ইমান সম্পদ সম্ভাৱনা শক্তি আছে, এই সম্পদ সম্ভাৱনা শক্তিৰ দ্বাৰা আমি নিশ্চিতভাৱে অসমখন ভাৰতবৰ্ষৰ ভিতৰতে অৰ্থনৈতিকভাৱে অন্যতম সবল ৰাজ্য হিচাপে গঢ় দিব পাৰোঁ। গতিকে এই কামখিনি নিশ্চিতভাৱে আসাম স্কিল ডেভেলপমেণ্ট মিছনৰ দ্বাৰা আগুৱাই নিব লাগিব। মই সকলোকে এইখিনি কথাতে আহ্বান জনাইছোঁ। ধন্যবাদ। The fight against coronavirus is continuing. We'll have to defeat COVID-19 for our comfortable survival. So today, in this hour of crisis, the government of Assam, along with the people of the state, we have all taking devoted effort to fight against coronavirus. In this time, the government of Assam is also putting its best possible effort to extend our quality service to the people of the state in the sector of essential and emergency service. And in this particular sector, whatever essential item being transported from the different part of the country to Assam is being transported to the different destination
by the Transport Ministry, Government of Assam, and in this exercise they have utilized more than 53,118 numbers of trucks. This was a massive exercise, and I believe it is not an easy task. I believe you all realize it. And in this massive exercise, more than lakhs of manpower also being utilized, and particularly the Minister in charge of Transport, Chandamohan Patoori, along with his other official, they have day and night work hard 24/7 to render quality service to the people of Assam, not only people of Assam but also the entire Northeast. Because whatever through railway wreck, the food item came from the different part of the country to Assam, mean for the different part of the Northeast. So in this aspect also, the Department of Transport, Government of Assam, they have taken initiative to take all this rice and others essential item to the state of Arunachal Pradesh, Meghalaya, Manipur, Nagaland, Mizoram. So this is how the Department of Transport have played a key role in the transportation of food grains to the entire Northeast. So for this Himalayan task, I especially thanks Minister in charge of Transport, Chandamohan Patoori, and his official Anand Tiwari, K.K. Dwivedi, and others who have, with full of their sincerity, worked hard to serve the people of the region. And as you know, this coronavirus has been a matter of concern for not only to the people of India but to the entire globe. So that is why the world community have decided to fight together against COVID-19. And our common goal is to defeat COVID-19 for the survival of human society in the world. So with this particular noble endeavor, everyone is working day and night, and I am especially thankful to all my journalist colleagues, because we have always been working hard for the cause of this particular human society. And I believe all the journalist friends, whatever risks you have taken, this will never be forgotten by the people of this state. And I am especially thankful to you all, and please continue to extend this kind of service so that the awareness among the people of this state always remain in the principle of social distancing, and also with better maintain themselves with full of cleanliness, and also to keep this particular state healthy and safe. Thank you. ইতিমধ্যে এই ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰিছোঁ আৰু তেখেতসকলক মই খবৰ লৈছোঁ। আফ্ৰিকান সোয়াইন ফিভাৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এই ক্ষেত্ৰত উদ্যোগ লোৱা হৈছে, আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা যি গাইডলাইন প্ৰেৰণ কৰিছে, সেই গাইডলাইন অসমত সুচাৰুৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ মন্ত্ৰী অতুল বৰা আৰু বিভাগীয় বিষয়াবিলাকে আমাৰ যিমানবিলাক গাহৰি পালক আছে আৰু এই সন্দৰ্ভত যিসকল তেখেতসকলৰ যি এছ'চিয়েশ্যন আছে, তেখেতসকলৰ লগত আলাপ আলোচনা কৰি এই গাইডলাইনখন অসমৰ বুকুত যাতে সুচাৰুৰূপে ৰূপায়ণ হয় তাৰ বাবে তেখেতসকলে ব্যৱস্থা কৰিছে। আৰু মই নিজেই যোৱাকালি চাবলৈ গৈছোঁ ৰাণীত, আৰু মই তেখেতসকলক এইটো ডাইৰেকশ্যন দিছোঁ যাতে অসমৰ গাহৰি পালকসকলে এই ক্ষেত্ৰত যাতে তেখেতসকলে সকলো কথা তেখেতসকলে জানিব পাৰে, আৰু তেখেতসকলৰ মাজত
সজাগতা সৃষ্টি কৰাৰ বাবে যাতে বিভাগে উচিত পদক্ষেপ লয়। ধন্যবাদ।